Good morning, students. আজি আমি অধ্যায় 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ এই পাঠটো আৰম্ভ কৰিবলৈ গৈ আছো। এই পাঠটো জানিবলৈ হ'লে আমি বলৰ বিষয়ে জানিব লাগিব। বল মানে কি বা বলৰ সংজ্ঞা কি? এটা তোমালোকে ক্লাছ 8 বা 7ত পাই আহিছা যে বল মানে হৈছে টনা বা ঠেলা। তাকে আমি বল বুলি জানো। এতিয়া এটা মই দিছোঁ বাহিৰৰ পৰা যি প্ৰভাৱ প্ৰয়োগ কৰি গতিৰ পৰিৱৰ্তন কৰিব পাৰি সেয়াই হ'ল বল। মানে বল মানে হৈছে এনেকুৱা এটা প্ৰভাৱ যিটো প্ৰয়োগ কৰি আমি কোনো বস্তুৰ গতিৰ পৰিৱৰ্তন কৰিব পাৰোঁ। মনত ৰাখিবা, বল মানে হৈছে এনেকুৱা এটা প্ৰভাৱ যিটো প্ৰয়োগ কৰি আমি কোনো বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। তাৰমানে যদি বস্তু এটা যদি গতিশীল অৱস্থাত আছে তাক আমি বল প্ৰয়োগ কৰি পিনে স্থিতিশীল অৱস্থালৈকে আনিব পাৰোঁ। তাৰমানে গৈ থকা বস্তু এটা আমি ৰখাই দিব পাৰোঁ যদি আমি বল প্ৰয়োগ কৰোঁ। আকৌ স্থিতিশীল অৱস্থাৰ বস্তু এটাক আমি গতিশীল অৱস্থালৈ লৈ যাব পাৰোঁ বল প্ৰয়োগ কৰিলে। এই বস্তুটো চাগে তোমালোকে দৈনন্দিন জীৱনত আমি দেখা পাই থাকোঁ যে ৰৈ থকা বস্তু এটাক যদি আমি পিছফালৰ পৰা যে হেঁচি দিওঁ, হেঁচি দিলে কি হ'ব? ই আগবাঢ়ি যাব। তাৰমানে ইয়াৰ গতি অৱস্থাটো সলনি হ'ব। ই স্থিতিশীলৰ পৰা গতিশীল অৱস্থা হ'ব। আকৌ যেতিয়া চলন্ত গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰা হয়, ব্ৰেক প্ৰয়োগ কৰিলে কি হ'ব? গাড়ীখন ৰৈ যায়। ব্ৰেক প্ৰয়োগ কৰা মানে হৈছে এটা বল প্ৰয়োগ কৰা হৈছে, ইঞ্জিনত বল প্ৰয়োগ কৰা হৈছে, যাৰ ফলত গাড়ীখন ৰৈ গৈছে। এইটো হৈছে গতিশীল অৱস্থাৰ বস্তু এটা স্থিতিশীল অৱস্থালৈকে লৈ যোৱা। আৰু এই দুইটা বস্তু বলৰ প্ৰভাৱত আছে। বল প্ৰয়োগ কৰিলে আমি বস্তু এটাৰ গতি অৱস্থা সলনি কৰিব পাৰোঁ। তাৰোপৰি আমি বল প্ৰয়োগ কৰি আমি বস্তু এটা আকাৰো সলনি কৰিব পাৰোঁ। সেইটো এটা বেলেগ কথা। এটা আমাক লাগে যে আমি গতি অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। এতিয়া এটা আমি দিছোঁ সন্তুলিত বল আৰু অসন্তুলিত বল। সন্তুলিত বল বা বেলেঞ্চড যিটো ফ'ৰ্চ বুলি কয়, আকৌ অসন্তুলিত বল মানে হৈছে আনবেলেঞ্চ ফ'ৰ্চেছ। এতিয়া সন্তুলিত বল মানে কি? সন্তুলিত বলে কৰে কি? সন্তুলিত বলে বস্তু স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। ধৰা এই পেনটো মই এইফালৰ পৰাও মই এইটো দিশৰ পৰা সোঁফালৰ পৰাও হেঁচুকি দিছোঁ আৰু বাওঁফালৰ পৰাও হেঁচি দিছোঁ। দুইটা বলে সমান। সোঁফালৰ পৰা মই যিটো বলেৰে হেঁচিছোঁ, বাওঁফালৰ পৰা সেই সমান বলেৰে পেনটো হেঁচিছোঁ। এতিয়া দুইফালৰ পৰা যদি আমি সমান বলেৰে পেনটো হেঁচি থাকোঁ, হেঁচিলে কি হ'ব? ই কোনো পিনে নাযায়, এনেকৈ মাজত ৰৈ থাকিব। কি কাৰণত? কাৰণ বল দুটা সমান। ইয়াতে সন্তুলিত বল যেতিয়া প্ৰয়োগ হ'ব, কোনো বস্তুৰ ওপৰত যেতিয়া সন্তুলিত বল প্ৰয়োগ কৰা হ'ব, তেতিয়া বস্তুটোৰ গতি অৱস্থাৰ কোনো সলনি নহয়। তাৰমানে বস্তুটো লৰচৰ নকৰে, সি একে জেগাতে থাকিব। কিন্তু অসন্তুলিত বল প্ৰয়োগ কৰিলে কি হ'ব? বস্তুটোৰ গতি অৱস্থাৰ সলনি হ'ব। ধৰা আকৌ সেই একেটা উদাহৰণ আমি লৈছোঁ, সোঁফালৰ পৰা যিটো বল প্ৰয়োগ কৰিছোঁ, বাওঁফালৰ পৰা প্ৰয়োগ কৰা বলতকৈ ইয়াৰ মানটো বেছি, তাৰমানে সোঁফালৰ বলটো বেছি। এতিয়া মই এইটোক হেঁচিলে কি হ'ব? ই বাওঁফালে যাব। আকৌ যদি বাওঁফালৰ বলটো বেছি হয়, তেনেহ'লে পেনটো সোঁফালে আহিব। এইটো হৈছে অসন্তুলিত বল। অসন্তুলিত বলৰ ফলত গতি অৱস্থাৰ পৰিৱৰ্তন হয় বস্তু এটা। এটা মই কেইটামান পইণ্ট দিছোঁ। প্ৰথমটো হৈছে বস্তুৰ ওপৰত ক্ৰিয়াশীল বলসমূহ সন্তুলিত অৱস্থাত থাকিলে আৰু মুঠ বলৰ মান শূন্য হ'লে বস্তুৰ গতি সুষম হ'ব। যদি বস্তু এটাৰ ওপৰত সৃষ্টি হোৱা বা প্ৰয়োগ কৰা বলবিলাক যদি সন্তুলিত অৱস্থাত থাকে, কি বলে কাম কৰিব বস্তুটোৰ ওপৰত? প্ৰথমটো হৈছে ঘৰ্ষণ বল আৰু এটা হৈছে ঠেলা বল। আমি যিটো প্ৰয়োগ কৰিম সেইটো হৈছে ঠেলা বল, প্ৰয়োগ কৰা বলটো, আৰু বিপৰীত দিশৰ পৰা ঘৰ্ষণ বলে কাম কৰিব। এতিয়া যদি ঘৰ্ষণ বল আৰু ঠেলা বলৰ মানটো সমান হয়, যদি মান সমান হয় দুইটা বলৰে, আৰু যদি ইয়াতে কোনো মুঠ বল ক্ৰিয়া কৰি থকা নাই, তেতিয়া বস্তুৰ যিটো গতি, সেই গতিটো সুষম হ'ব। তাৰমানে ই সুষম গতিৰে আগবাঢ়িব। 2 নম্বৰ পইণ্ট, যদি বস্তুৰ ওপৰত এটা অসন্তুলিত বল প্ৰয়োগ কৰা হয়, তেন্তে তাত দ্ৰুতি অথবা গতিৰ দিশৰ পৰিৱৰ্তন হ'ব। আৰু যদি প্ৰথমটোত আছিলে যে আমাৰ দুইটা বলে সন্তুলিত অৱস্থাত আছে, ইয়াৰে ভিতৰত যদি কোনোবা এটা বল অসন্তুলিত অৱস্থাত থাকে, তেন্তে বস্তুটো কি হ'ব? গতি অৱস্থাৰ পৰিৱৰ্তন হ'ব। তাৰমানে গতি অৱস্থা সলনি হ'ব। এতিয়া মই সেইটোৱে দিছোঁ, গতি অৱস্থা সলনি হোৱাৰ লগতে ইয়াৰ দিশো সলনি হ'ব পাৰে। দুইটা বস্তু সলনি হ'ব পাৰে, আৰু এইটো সলনি হ'ব কিহৰ প্ৰভাৱত? অসন্তুলিত বলৰ প্ৰভাৱত। গতিকে বস্তুৰ গতি ত্বৰিত কৰিবলৈ অসন্তুলিত বলৰ প্ৰয়োজন। এই অসন্তুলিত বল যেতিয়ালৈকে ক্ৰিয়াশীল হৈ থাকিব, তেতিয়ালৈকে দ্ৰুতিৰ পৰিৱৰ্তন অব্যাহত থাকিব। যেতিয়ালৈকে এই অসন্তুলিত বলটোৱে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰি থাকিব, তেতিয়ালৈকে তাৰ দ্ৰুতি সলনি হৈ থাকিব বা দ্ৰুতি পৰিৱৰ্তন হৈ থাকিব, বাঢ়িব কমিব এনেকৈ থাকিব দ্ৰুতি, বা আমি যিটো স্পীড বুলি কওঁ।
লাষ্টত দিয়া আছে যদি প্ৰযুক্ত বলক সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হয়, যদি আমি কোনো বল তাত প্ৰয়োগ কৰা নাই বা প্ৰয়োগ কৰা বলকেইটা আমি মাইনাছ কৰি দিলোঁ, আমি ছাইড কৰি দিলোঁ, আমি কোনো বল প্ৰয়োগ কৰা নাই, তেন্তে সেই সময় পৰ্যন্ত বস্তুটোৱে আহৰণ কৰা বেগেৰে গতিশীল অৱস্থাত থাকিব। তাৰমানে সেই সময়ত যিটো বেগ থাকিব সেই বেগেৰে বস্তুটো গতিশীল হৈ থাকিব যদিহে কোনো তাৰে ওপৰত প্ৰযুক্ত বল নাথাকে। মনত ৰাখিবা, বল মানে হৈছে বাহিৰৰ পৰা যিটো প্ৰভাৱ আমি দিম, আমি যিটো প্ৰভাৱ প্ৰয়োগ কৰিম আৰু সেই প্ৰভাৱৰ ফলত যদি বস্তুটোৰ গতি অৱস্থাৰ সলনি হয় তেন্তে আমি তাক বল বুলি ক'ম। এতিয়া বস্তু এটা গতি অৱস্থাৰ সলনি মানে হৈছে গতিশীল অৱস্থাৰ বস্তু এটাক যদি স্থিতিশীল অৱস্থালৈকে নিওঁ বা স্থিতিশীল অৱস্থাত থকা বস্তু এটাক যদি গতিশীল অৱস্থালৈকে নিওঁ, সেইটো হৈছে গতি অৱস্থাৰ পৰিৱৰ্তন। এই গতি অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ হ'লে অসন্তুলিত বলৰ প্ৰয়োজন হ'ব। সন্তুলিত বল যদি আমি প্ৰয়োগ কৰোঁ, সন্তুলিত বল প্ৰয়োগ কৰাৰ ফলত গতি অৱস্থাৰ কোনো সলনি নহয়, কিন্তু অসন্তুলিত বল প্ৰয়োগ কৰাৰ ফলত কি হ'ব, গতি অৱস্থা সলনি হ'ব, ত্ৰুটিৰ সলনি হ'ব আৰু লগতে দিশৰো পৰিৱৰ্তন হ'ব। আমি বলৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি যিখিনি গতি বিষয়ক সূত্ৰ আছে, নিউটনে দিয়া যিখিনি সূত্ৰ, গতি বিষয়ক সূত্ৰ, এই তিনিটা সূত্ৰৰ বিষয়ে আলোচনা কৰিম। ইয়াতে প্ৰথম সূত্ৰ, গতি বিষয়ক প্ৰথম সূত্ৰ। এই গতি বিষয়ক প্ৰথম সূত্ৰটো আলোচনা কৰাৰ আগতে আন এজন বৈজ্ঞানিক গেলিলিও, এই গেলিলিওৰ কিছুমান এক্সপেৰিমেণ্ট বা ক্ৰিয়াকলাপ কিছুমানৰ বিষয়ে আমি জানি ল'ব লাগিব। কাৰণ এই যিখিনি ক্ৰিয়াকলাপ গেলিলিওৰ, এই ক্ৰিয়াকলাপৰ ওপৰত ভিত্তি কৰি নিউটনে নিজৰ সূত্ৰকেইটা দিছিলে, যিকেইটা গতি বিষয়ক সূত্ৰ, এই সূত্ৰকেইটা তাৰমানে গেলিলিওৰ এই ক্ৰিয়াকলাপৰ ওপৰত ভিত্তি কৰি নিউটনে দিছিল। সেইকাৰণে ইয়াতে আমাৰ এটা কিতাপত ক্ৰিয়াকলাপ দিয়া আছে গেলিলিওৱে কি কৰিছিলে, দুখন হেলনীয়া সমতল লৈছিল। ধৰা আমি দুখন সমতল ল'লোঁ, এইখন এখন আৰু আন এখন, এই দুখন সমতল লৈছোঁ, আমি এটা এংগুলত ৰাখিলোঁ, এনেকৈ ৰাখি পিনে কি কৰিছোঁ, আমি এই বাওঁফালৰ যিখন সমতল, এইখন সমতল ইয়াতে আমি এটা মাৰ্বল এটা ইয়াত ৰাখিছোঁ। মাৰ্বলটো আমি কি কৰিম, ইয়াৰ পৰা এৰি দিম, এই সমতলখনত আমি এৰি দিম। এৰি দিলে কি হ'ব, ই তললৈকে গতি কৰিব, মাৰ্বলটোৱে ইয়াৰ পৰা তললৈকে গতি কৰিব। তাৰপিছত কি হ'ব, এই যিখন সমতল আছে, সোঁফালৰ যিখন সমতল, হেলনীয়া সমতল, এইখনত সি উঠি যাব। ই কিমান দূৰলৈকে উঠি যাব, ই যিমান দূৰলৈকে ইয়াৰ পৰা ইয়ালৈকে যিমান ই দূৰত্ব অতিক্ৰম কৰিছে, সেই একেখিনি দূৰত্ব ই ওপৰলৈকে অতিক্ৰম কৰিব। এতিয়া ২ নম্বৰতে যে আমি কি কৰোঁ, এই যিখন সোঁফালৰ হেলনীয়া সমতল, এই সমতলখন যদি অলপ নমাই দিওঁ, অলপ অনুভূমিক কৰি অলপ যদি নমাই দিলে কি হ'ব, তেতিয়া যদি আমি মাৰ্বলটো এৰি দিওঁ, সি আকৌ ওপৰলৈকে গতি কৰিব। সি কেতিয়ালৈকে গতি কৰিব, যেতিয়ালৈকে সি নামি অহা দূৰত্বখিনি অতিক্ৰম নকৰে, তেতিয়ালৈকে যেতিয়ালৈকে ই গতি কৰি থাকিব। ই তাৰমানে অলপ আগলৈকে যাব ইয়াতকৈ। তাৰপিছত যদি আমি আৰু অলপ হেলনীয়া কৰি দিওঁ, আমি যদি আৰু নমাই দিওঁ অলপ, তেতিয়া কি হ'ব, ই আকৌ ওপৰলৈকে গতি কৰিব, ই বেছি দূৰত্ব অতিক্ৰম কৰিব তেতিয়া হেলনীয়া। আৰু শেষত আমি যদি কি কৰোঁ, আমি যদি এই হেলনীয়া সমতলখন যদি আমি অনুভূমিক কৰি দিওঁ, কি হ'ব, ই যেতিয়া নামি আহিব, মাৰ্বলটো নামি আহি পিনে ই কিমান দূৰত্ব অতিক্ৰম কৰিব, যিমানখিনি নামি আহিছে ই ইমানখিনি অতিক্ৰম কৰিব, মানে ইমান দূৰ ই গতি কৰিব, তেতিয়ালৈকে গতি কৰিব যেতিয়ালৈকে ই নামি অহা দূৰত্বখিনি ই অতিক্ৰম নকৰে। এতিয়া এটা কোৱা হৈছে যে এই লাষ্টৰ যিটো ষ্টেপ, যিটো অনুভূমিক কৰাৰ পিছত মাৰ্বলটোৰ যিটো গতি, এই গতিত কি হৈছে, অসন্তুলিত বলে ইয়াৰ ওপৰত ক্ৰিয়া কৰা নাই বা অসন্তুলিত বলৰ মান ইয়াত 0। এই ক্ষেত্ৰত মাৰ্বলটোৰ ওপৰত ক্ৰিয়া কৰা অসন্তুলিত বলৰ মান 0। সেয়ে মাৰ্বলটোৰ গতিৰ পৰিৱৰ্তন কৰিবলৈ অসন্তুলিত বলৰ প্ৰয়োজন, কিন্তু ইয়াৰ সুষম গতি, তাৰমানে এই যিটো মাৰ্বলটোৰ যিটো সুষম গতি, তাৰমানে ই ইয়াৰ পৰা ইয়ালৈকে যিখিনি দূৰত্ব আহিছে সেই দূৰত্বখিনি ই অতিক্ৰম কৰিব, এইটো হৈছে সুষম গতি। এই সুষম গতিৰ কাৰণে কি হয়, কোনো মুঠ বলৰ প্ৰয়োজন নহয়, তাত কোনো অসন্তুলিত বলৰ প্ৰয়োজন নহয়। আৰু বাস্তৱ ক্ষেত্ৰত আমাৰ কি হয়, শূন্য অসন্তুলিত বল বুলি কোনো বস্তু নাই। বাস্তৱ ক্ষেত্ৰত আমি কোনো শূন্য অসন্তুলিত বল আমি পাব নোৱাৰোঁ, কাৰণ কি হয়, বিপৰীত দিশৰ পৰা সদায় ঘৰ্ষণ বলে আমাৰ ওপৰত বা বস্তুবোৰৰ ওপৰত ক্ৰিয়া কৰি থাকে, সেইকাৰণে শূন্য অসন্তুলিত বল আমি পাব নোৱাৰোঁ। এই যিবোৰ ক্ৰিয়াকলাপ, এই ক্ৰিয়াকলাপটোৰ ওপৰত ভিত্তি কৰি নিউটনে প্ৰথম সূত্ৰটো দিছিলে, নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ, এইটো নিউটনে আগবঢ়াইছিলে। এই গতি বিষয়ক প্ৰথম সূত্ৰৰ মতে কি হ'ব, প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত, তাৰমানে প্ৰযুক্ত কোনো এটা বলে, আমি প্ৰয়োগ কৰা কোনো বলে যদি আমাৰ অৱস্থাৰ
গতি অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰে তেন্তে গতিশীল বস্তু এটা সদায় গতিশীল অৱস্থাতে থাকিব বিচাৰিব আৰু স্থিতিশীল মানে ৰৈ থকা বস্তু এটা সদায় স্থিতিশীল অৱস্থাত বা ই ৰৈ থাকিব বিচাৰিব। মনত ৰাখিবা, যদি আমি কোনো বল প্ৰয়োগ নকৰোঁ বা প্ৰযুক্ত বল নাথাকে তেন্তে কি হ'ব, বস্তু এটা যিটো গতি অৱস্থা ইয়াত সলনি নহয়। তাৰমানে প্ৰযুক্ত বল বা প্ৰয়োগ কৰা বল কোনো বল প্ৰয়োগ কৰিলেহে গতি অৱস্থা সলনি হয়। মানে আমি বল যদি প্ৰয়োগ নকৰোঁ তেন্তে স্থিতিশীল বস্তু এটা সদায় স্থিতিশীল অৱস্থাতে থাকিব বিচাৰিব আৰু গতিশীল বস্তু এটা সদায় গতিশীল অৱস্থাত থাকিব বিচাৰিব। এইটো আচলতে বস্তুবোৰৰ গতি অৱস্থা সলনি নকৰা এটা প্ৰৱণতা। প্ৰত্যেকটা বস্তুৰে নিজৰ গতি অৱস্থাৰ সলনিৰ বিৰোধিতা কৰা এটা প্ৰৱণতা থাকে। এই প্ৰৱণতাটোক আচলতে জড়তা বুলি কয়, ইংলিছত আমি ইনাৰ্চিয়া বুলি কওঁ। প্ৰত্যেকটা বস্তুৱে ধৰা স্থিতিশীল বস্তু এটা যদি স্থিতিশীল বস্তুটোৱে ৰৈ যাব নিবিচাৰে, মানে ইয়াৰ যিটো স্থিতিশীল যিটো অৱস্থা এই স্থিতিশীল অৱস্থাটো ই বৰ্তাই ৰাখিব বিচাৰে আৰু ৰৈ থকা বস্তু এটা সদায় ৰৈ থাকিব বিচাৰিব যেতিয়ালৈকে আমি তাৰ ওপৰত বল প্ৰয়োগ নকৰোঁ। এইটোৱে হৈছে গতি বিষয়ক প্ৰথম সূত্ৰ, নিউটনে দিয়া গতি বিষয়ক প্ৰথম সূত্ৰ। এটা দিছোঁ সকলো বস্তুৱে নিজৰ নিজৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। প্ৰত্যেকটা বস্তুৱে নিজৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ ই বিৰোধিতা কৰিব। ই তাৰমানে গতি অৱস্থা সলাব নোখোজে আৰু এই গতি অৱস্থা সলনি নকৰাৰ যিটো প্ৰৱণতা, বস্তুবোৰৰ গতি অৱস্থাৰ সলনি নকৰা যিটো প্ৰৱণতা সেইটোক আমি জড়তা বা ইংলিছত ইনাৰ্চিয়া বুলি কয়। যে বলৰ অৱৰ্তমানত বস্তু স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকা প্ৰৱণতাক জড়তা বোলে। মানে বল এটা যেতিয়ালৈকে প্ৰয়োগ কৰা নাযায় তেতিয়ালৈকে বস্তু এটা সদায় স্থিতিশীল অৱস্থা বা গতিশীল অৱস্থাটো বৰ্তাই ৰাখিব বিচাৰে আৰু সেই প্ৰৱণতাক আমি ইনাৰ্চিয়া বা জড়তা বুলি কওঁ। গতি বিষয়ক প্ৰথম সূত্ৰ সেইবাবে গতি বিষয়ক প্ৰথম সূত্ৰই কি কৰে, এই জড়তাৰ তাৰমানে সংজ্ঞাটো দিয়ে আৰু এই সংজ্ঞাটো দিয়াৰ বাবে গতি বিষয়ক যিটো নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ আছে এই প্ৰথম সূত্ৰটোক আমি জড়তাৰ সূত্ৰ বুলিও কওঁ। জড়তাৰ সূত্ৰ বুলিও ইয়াক কোৱা হয়। এতিয়া গতি বিষয়ক প্ৰথম সূত্ৰৰ বহুতো উদাহৰণ আছে। একেবাৰে সহজ উদাহৰণ এটা মই ইয়াতে লৈছোঁ। সাধাৰণতে আমি যেতিয়া গাড়ীত উঠোঁ এই অভিজ্ঞতাবোৰ আমাৰ নিশ্চয় হয়। আমাৰ প্ৰথমটো মই ইয়াতে দিছোঁ, চালকে ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি আহে। নিশ্চয় এইটো যেতিয়া গাড়ী এখন চলি থকা গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰিব তেতিয়া কি হ'ব, ইয়াৰ গতি কমি আহে। কিন্তু গতি জড়তাৰ বাবে আমাৰ শৰীৰৰ পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰে। কিন্তু আমি যদি তাত বহি থাকিলে কি হ'ব, আমাৰ যিটো গতিশীল অৱস্থা গাড়ীখন চলি থাকোঁতে যিটো অৱস্থাত আমি আছিলোঁ গতিশীল অৱস্থাত, সেই গতিশীল অৱস্থাটো আমাৰ শৰীৰে বৰ্তাই ৰাখিব খোজে। যদিও গাড়ীখন ৰখি গৈছে আমাৰ শৰীৰটো তাৰমানে গতিশীল অৱস্থাতে থাকিব বিচাৰে। আৰু তেনেকুৱা হ'লে কি হ'ব, যাৰ বাবে সন্মুখৰ পিনে আমি ঠেলা খাম। ঠেলা খালে কি হ'ব, আমি আগত থকা বস্তু আমি খুন্দিয়াই দিব পাৰোঁ বা আমাৰ কিবা দুৰ্ঘটনা হ'ব পাৰে। সেইকাৰণে কি হয়, গাড়ীবিলাকত ছিট বেল্ট দিয়ে। আজিকালি সৰু যিবোৰ চাৰিচকীয়া গাড়ী আছে ছিট বেল্ট দিয়ে যাতে আমি আগফালে ঠেলা খালে যাতে আমি খুন্দা নামাৰোঁ, আইনাত গৈ পেলাই যাতে খুন্দা নামাৰোঁ, সেইকাৰণে আমি ছিট বেল্টডাল লগাই ল'ব লাগে। আৰু দ্বিতীয়টো উদাহৰণ লৈছোঁ, গাড়ীৰে উদাহৰণ লৈছোঁ। আকৌ গাড়ী এখনে হঠাতে গতি আৰম্ভ কৰিলে কি হ'ব, ব্ৰেক প্ৰয়োগ কৰিলে আমি গম পালোঁ, এতিয়া আগপিনে আমি ঠেলা খাওঁ। কিন্তু আমি গাড়ী এখন যদি হঠাতে ৰৈ থকা গাড়ীখন হঠাতে যদি গতি কৰে তেতিয়া কি হ'ব, আমি পিছপিনে ঠেলা খাম। তেতিয়া আৰু পিছপিনে পৰি যাম। কি কাৰণত পৰি যাওঁ, এতিয়া এটা দিছোঁ। আকৌ গাড়ী এখনে হঠাতে গতি আৰম্ভ কৰিলে গাড়ীৰ লগতে গাড়ীৰ মজিয়াৰ সংস্পৰ্শত থকা আমাৰ ভৰি দুখনে গতি লাভ কৰে। মানে গাড়ীখনে গতি লাভ কৰাৰ লগে লগে কি হ'ব, আমাৰ গাড়ীখনৰ মজিয়াত প্লেটফৰ্মটোত যেতিয়া আমাৰ ভৰিকেইখন লাগি আছে আমাৰ ভৰিকেইখনেও গতি লাভ কৰিব। কিন্তু আমাৰ যিটো আপাৰ বডি আছে, আমাৰ যিটো বাকীখিনি অংশ আছে, এই অংশখিনিয়ে তাৰমানে এই যিটো গতিশীল অৱস্থা এই গতিশীল অৱস্থা বিৰোধিতা কৰে। তাৰমানে বাকীখিনি স্থিতিশীল অৱস্থাত থাকিব বিচাৰে। স্থিতি জড়তাৰ কাৰণে তাৰমানে বাকী অংশখিনিয়ে স্থিতিশীল অৱস্থাত থাকিব বিচাৰে আৰু যিটো গতি লাভ কৰিছে আমাৰ ভৰিয়ে সেইটোক বিৰোধিতা কৰে আৰু তাৰ বাবে কি হয়, আমি পিছফালে পৰি যাওঁ। তেনেকুৱা বহুতো উদাহৰণ দিছে। কিতাপত তোমালোকৰ উদাহৰণ এটা দিয়া আছে। আকৌ বেলেগ এটা উদাহৰণ দিছে, মটৰ গাড়ী এখনে বক্ৰপথত মানে যেতিয়া টাৰ্ণিং লয়, গোল যেতিয়া টাৰ্ণিং ল'ব সেই পথৰ কথা কৈছে, তীব্ৰ বেগেৰে ঘূৰিলে আমি একাষলৈ ঠেলা খাওঁ। টাৰ্ণিং ল'লে চাবা, টাৰ্ণিং এটা যেতিয়া লয় আমি এটা ছাইডৰ পিনে আমি ঠেলা খাওঁ, মানে এটা ছাইডত গুচি যাওঁ। ৰাইট টাৰ্ণিং ল'লে ৰাইট ছাইডে, লেফ্ট টাৰ্ণিং ল'লে আমি লেফ্ট ছাইডে গুচি যাওঁ। কি কাৰণত যাওঁ, জড়তা সূত্ৰৰ আধাৰত ইয়াৰো ব্যাখ্যা দিব পাৰি। আমি সৰলৰৈখিক গতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰোঁ। যেতিয়া
সৰলৰৈখিক ৰাস্তাটো যেতিয়া গৈ থাকিব, যেতিয়া চিধা ৰাস্তাত গৈ থাকিব, তাৰ যিটো গতি সেইটো আমি বৰ্তাই ৰাখিব খোজোঁ। সৰলৰৈখিক যিটো গতি সেইটো বৰ্তাই ৰাখিব খোজোঁ। সেইকাৰণে হঠাৎ যেতিয়া টাৰ্ণিং লৈ কি হ'ব, গাড়ীৰ গতিৰ দিশ সলনি কৰিবলৈ ইঞ্জিনে অসন্তুলিত বল এটা প্ৰয়োগ কৰিলে আমি আমাৰ শৰীৰৰ জড়তাৰ বাবে বহি থকা আসনৰ একাষলৈ পিছলিবলৈ ধৰোঁ। অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত বস্তু স্থিতিশীল অৱস্থা বৰ্তি থকাৰ মানে কি হয়, ইয়াতে ইঞ্জিনে যেতিয়া অসন্তুলিত বল এটা প্ৰয়োগ কৰিব, টাৰ্ণিং লোৱাৰ লগে লগে আমি গিয়াৰ চেঞ্জ কৰিম। গিয়াৰ চেঞ্জ কৰাৰ লগে লগে বল এটা গাড়ীখনৰ ওপৰত পৰিব, আৰু সেই বলটোৱে কি কৰিব, সেই বলটোক আমাৰ তাৰমানে যিটো আমাৰ যিটো স্থিতিশীল অৱস্থা বা সৰলৰৈখিক গতি বৰ্তাই ৰখাৰ যিটো প্ৰৱণতা আমাৰ দেহৰ, সেই বলটোক তাৰমানে ইয়ে বিৰোধিতা কৰিব।